বিশেষ যোৱাকালি আমি এক বিশেষ সংবাদ মাধ্যমৰ যোগে আমি জানিব পাৰিছো যে অসমৰ মাননীয় ৰাজ্যসভাৰ সাংসদ আপোনাৰ পবিত্ৰ মাৰ্ঘেৰিটাদেৱ তেখেতে বৰ্তমানে ডিব্ৰুগড় বিমানৰ আৰু এসময়ৰ মোহনবাৰী বিমানবন্দৰ নামাকৰণে নামাকৃত সেই বিমানবন্দৰখন তেখেতে চুকাফা মানে আহোমৰ নামত তেখেতে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। এই বিষয়ত আমাৰ কোনো ধৰণৰ মানে আপত্তি নাই, কিন্তু বিষয়টো হৈ গ'ল যে আমি জানিব পৰা মানে বিশেষত আমি জানিব পাৰিছো যে আপোনাৰ মোৱামৰীয়া বিদ্ৰোহৰ ফলতেই মোহনবাৰীৰ পৰৱৰ্তী মোহনবাৰীৰ নাম হয় আৰু মোৱামৰীয়া বিদ্ৰোহত ইতিহাসত প্ৰসিদ্ধ এটা ইতিহাস আছে আৰু এই ইতিহাসৰ লগত জড়িত বিভিন্ন বিষয়সমূহ যাতে বুৰঞ্জী প্ৰসিদ্ধ যিখিনি ঠাই পাব লাগিছিলে, এই বিষয়বোৰ আলোচনা হ'ব লাগিছিলে, লিপিবদ্ধ হ'ব লাগিছিলে, এই বিষয়টোক আওকাণ কৰি হঠাতে তেখেতে মোহনবাৰী বিমানবন্দৰৰ নামৰ পৰিৱৰ্তে তেখেতে চুকাফা বিমানবন্দৰ কৰিব দিয়া বিষয়টোত আমি ৰহস্যজনক বুলি ভাবিছো। আৰু আমি ভাবো যে তেখেতে যিহেতু আপোনাৰ মাৰ্ঘেৰিটাৰ গুৱাহাটীত ইতিমধ্যে বসবাস কৰে, গুৱাহাটীৰ যিটো আপোনাৰ বিমানবন্দৰ আছে সেইটো তেখেতে সাল সলনি কৰক, আমাৰ তাত কাবুল নাই। কিন্তু আমাৰ যিখিনি ইতিহাস আছে, মোহনবাৰীৰ যিখিনি ইতিহাস, এই ইতিহাসৰ লগত জড়িত বিভিন্ন বিষয় যিখিনি আছে সেই বিষয়খিনি যাতে সংৰক্ষিত হয়, এইখিনি আমি দাবী জনাইছো। হয়, কালি ৰাজ্যসভাত সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই যিটো কথা আচলতে যিটো বিষয় উপস্থাপন কৰিলে এই বিষয়টো আমি তীব্ৰ বিৰোধিতা কৰিছো। এইকাৰণে কৰিছো, স্বৰ্গদেউ চাওলুং চুকাফাই আচলতে বৰ অসমৰ ভেটি কৰিছিলে। এই স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত এইটো বিমানবন্দৰ হ'ব নালাগে। আচলতে স্বৰ্গদেউ চাওলুং চুকাফাৰ নামত আমাৰ অসমত যিমানবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে এইবিলাক হ'লে আমি ভাল পাম। আৰু এটা কথা আমি ক'বলৈ বিচাৰিছো, মোহনমালা বৰগোহাঁই যিগৰাকী নেতা আছিলে মোৱামৰীয়া বিদ্ৰোহৰ নেতা, এই বিদ্ৰোহৰ নেতাগৰাকী যেতিয়া আহি কেনে এই মোহনবাৰী অঞ্চলত যেতিয়া থাকি গ'ল, তেখেতৰ নামেৰে আচলতে এই অঞ্চলটোৰ নাম মোহনবাৰী হ'ল। আৰু এই মোহনবাৰীত অৱস্থিত এই বিমানবন্দৰটো সেইকাৰণে মোহনবাৰী বিমানবন্দৰ বুলি কোৱা হয়। আৰু আমি এটা কথা অনুৰোধ জনাম, এই অধ্যয়ন নকৰা, ইতিহাস নজনা এজন সাংসদ, এই পবিত্ৰ মাৰ্ঘেৰিটা বোলাজন বেলেগৰ নেগুৰত ধৰি ধৰি সাংসদ হোৱাজনে যদি ইতিহাস অধ্যয়ন কৰিব নাজানে, যদি ইতিহাসৰ পাত যদি মেলি নাচায়, তেখেতে এনেকুৱা ধৰণৰ কথা, এনেকুৱা ধৰণৰ বক্তব্য সাংসদৰ মজিয়াত বক্তব্য প্ৰদান নকৰিবলৈ অনুৰোধ জনাইছো। আৰু এটা কথা অনুৰোধ জনাইছো তেখেতলৈ, তেখেতে যি সময়ত অসমৰ সমস্যাৰে জড়িত এখন ৰাজ্য, অসমৰ বিভিন্ন সমস্যাৰ কাৰণে মানুহে ককবকাই থাকিবলগীয়া হৈছে, সেই সময়ত নামাকৰণৰ বিষয়টো উত্থাপন নকৰি কিনে কেনেকৈ নিবনুৱা সমস্যা সমাধান কৰিব লাগে, কেনেকৈ বাট পথৰ সমস্যা সমাধান কৰিব লাগে, কেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত কৰিব পাৰি, কেনেকৈ মানুহে খাবলৈ নাপায় ভোকত মৰি গৈছে, এইবিলাক বস্তু আচলতে তেওঁলোকে চিন্তা কৰা উচিত। আৰু সাংসদ হিচাপে অসমৰ সমস্যাবিলাক সাংসদৰ মজিয়াত উত্থাপন কৰিব লাগে। কোনটো বিমানবন্দৰ কাৰ নামত হ'ব সেই কথা পবিত্ৰ মাৰ্ঘেৰিটাই উত্থাপন নকৰিলেও হ'ব। আৰু পবিত্ৰ মাৰ্ঘেৰিটা নামৰ যোনজন টাইটেলটো আমি আচলতে নাজানো, মাৰ্ঘেৰিটা তেখেতে কৰি লৈছে। এই ইতিহাস অধ্যয়ন কৰিবলৈ মই পুনৰবাৰ অনুৰোধ জনাইছো। যদি ইতিহাস অধ্যয়ন নকৰে, কিন্তু ভৱিষ্যতে তেখেতে এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিবলৈ মই অনুৰোধ জনাইছো। হয়, কালি ৰাজ্যসভাত পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই যিটো কথা উত্থাপন কৰিছে যে চাওলুং চুকাফাৰ নামত তেওঁ বিমানবন্দৰটো নামাকৰণ কৰাৰ কথা বিচাৰিছে। এক নম্বৰ কথা, প্ৰথমে তেওঁ জানি লওক যে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে ইমান দিনে যে ঘাট প্ৰতিঘাতৰ মাজত আজি অসম চৰকাৰ আৰু ৰাজ্য চৰকাৰক যে এই কথা উত্থাপন কৰি থোৱা আছে, স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত মোহনবাৰী এয়াৰপৰ্টটো নামাকৰণ হ'ব লাগে, তেওঁ সেই কথাটো প্ৰথমে অৱগত কৰক। আৰু দুই নম্বৰ কথা, তেওঁ সাংসদত ক'বলগীয়া বহুত ধৰণৰ কথা আছে, বহুত নিবনুৱা সমস্যা আছে, বহুত ধৰণৰ অসমত প্ৰভাৱ আছে, সেইখিনি কথা তেওঁ উত্থাপন কৰক। তেওঁ উত্থাপন কৰিবলগীয়া মানুহ মই নাভাবোঁ যে চাওলুং চুকাফাৰ নামটো ল'বলৈ। আৰু ডাঙৰ ডাঙৰ প্ৰতিষ্ঠান আছে, তেখেতে আমাৰ এজন চাওলুং চুকাফাৰ যি আমাৰ শ্ৰদ্ধা আছে, যি আমাৰ ৰজা, তেখেতক আৰু ইয়াতকৈ ডাঙৰ এটা প্ৰতিষ্ঠানত তেওঁ নাম ৰাখক, আমি তেওঁক অনুৰোধ জনাইছোঁ। আৰু দুই নম্বৰ কথা, বেংগৰা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সৰ্বানন্দ সিংহ, আৰু গতিকে স্বৰ্গদেউ সৰ্বানন্দ সিংহক আমি ডিব্ৰুগড় এয়াৰপৰ্ট মোহনবাৰী স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত নামাকৰণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ অসম চৰকাৰ আৰু ৰাজ্য চৰকাৰক। ধন্যবাদ।